যেহেতু কেবিনেট হৈ গৈছে, কেবিনেটৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছে, বিশেষ কেইটামান সিদ্ধান্তক লৈ চৰ্চা চলিছে। প্ৰথম, সুৰাৰ বিপণীক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। গুৱাহাটীত নিশা 2 বজালৈকে খোলা থাকিব সুৰাৰ বিপণী। অন্য স্থানত আগৰ দৰে নিশা 12 বজালৈকে খোলা থাকিব বুলি ঘোষণা। অৱশ্যে আন স্থানত সাধাৰণতে বা গুৱাহাটীতে 10 বজালৈকেহে থাকে। এতিয়া মুখ্যমন্ত্ৰীয়ে 12 বজাৰ শব্দটো কিয় ওলাল, সঁচাকৈ 12 বজালৈ থাকিব নে 12 to 10 সেয়া এতিয়াও স্পষ্ট নহয়। মুখ্যমন্ত্ৰীয়ে কৈছে অন্য স্থানত নিশা 12 বজালৈকে খোলা থাকিব সুৰাৰ বিপণী আগৰ দৰে, কিন্তু আগৰ দৰে নহ'ব যদি 12 বজালৈকে থাকে। 24 ঘণ্টা সুৰাৰ বিপণী খোলা থাকিলে বেয়া হ'ব কাৰণেহে 2 বজালৈকে খোলা থাকিব গুৱাহাটীত। সুৰাৰ বিপণীক লৈ গুৱাহাটীত নিশা 2 বজালৈকে সুৰাৰ বিপণী খোলা থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। অন্য স্থানত 12 বজালৈকে। প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পিছত কিদৰে সংবাদমেলত এই সুৰাৰ বিপণী কেন্দ্ৰিক কথাখিনি কৈছিল এবাৰ চাওঁ। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিম। চক নহ'লে এমপ্লয়মেণ্ট নহ'ব, সেইকাৰণে। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব, সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম। বাকী জেগাত 12টাই থাকিব। বাকী ডিব্ৰুগড়, শিলচৰ আদিত ৱাইন শ্বপটো বঢ়াই নিদিওঁ, কষ্ট হ'ব। কিন্তু গুৱাহাটীততো 24 ঘণ্টা প্লেন ৰেল আহি থাকে, গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম। বাকী ৱাইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব। মুখ্যমন্ত্ৰীয়ে ভাষ্যত দুটা বিসংগতি দেখা পোৱা গৈছে, তথ্যৰ বিসংগতি। ৱাইন শ্বপ সাধাৰণতে গুৱাহাটী হওক বা অন্য স্থানতে হওক নিশা 10 বজালৈকে খোলা থাকে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আগৰ দৰে 12 বজালৈকে খোলা থাকিব গুৱাহাটীৰ বাদে, অন্য স্থানত গুৱাহাটীত 2 বজালৈকে থাকিব নিশা। এতিয়া আগৰ দৰে যদি থাকে তেতিয়াহ'লে সেয়া 10 বজা হ'ব, আৰু যদি বৃদ্ধি কৰে 2 ঘণ্টা তেতিয়া 12 বজা হ'ব। এতিয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পাৰিব আচলতে 12 বজা নে 10 বজা। কিন্তু গুৱাহাটীক লৈ বা অন্য স্থানত 12 বজালৈকে যদি খোলা থাকে, এই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত বিভিন্ন স্থানত আমাৰ সাংবাদিকসকল আছে। মই পোনে গুৱাহাটী যিহেতু 2 বজালৈকে খোলা থাকিব, গুৱাহাটীৰ পৰা মোৰ সতীৰ্থ ধীৰাজ হাজৰিকা, নগাঁৱৰ পৰা বীৰেন বৰা আৰু ডিব্ৰুগড়ৰ প্ৰসংগ উল্লেখ কৰিছে। আৰু কেবিনেট আজি যিহেতু ডিব্ৰুগড়তে অনুষ্ঠিত হৈছে, দেৱজিৎ চুতীয়া আছে। মই প্ৰথমতে দেৱজিৎ, যিহেতু মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছিল কেবিনেট বৈঠকৰ পিছত, আৰু তেখেতে দুটা কথা উল্লেখ কৰিছিল যে গুৱাহাটীত 2 বজালৈকে খোলা থাকিব, কিন্তু অন্য স্থানত আগৰ দৰে 12 বজালৈকে থাকিব। কিন্তু শুদ্ধ কথাটো হ'ল যে ৱাইন শ্বপ 10 বজালৈকেহে খোলা থাকে। এতিয়া 12টো শুদ্ধ নে 10টো শুদ্ধ, কিবা তথ্যৰ পিছত স্পষ্ট কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? দেৱজিৎ। হয় শনিশ্চক, আজি আপুনি যিটো কথা উল্লেখ কৰিছে, সুৰাৰ বিপণীৰ ক্ষেত্ৰত যিটো প্ৰসংগ উল্লেখ কৰিছে, আপুনি যিটো কথা কৈছে সেইটোৱে স্পষ্ট। কাৰণ যেতিয়া কোৱা হ'ল যে ডিব্ৰুগড় আৰু শিলচৰত দুইখন যিহেতু নতুনকৈ মহানগৰ হৈছে, আৰু সেইবাবে ডিব্ৰুগড় আৰু শিলচৰৰ দোকান পোহাৰসমূহ 24 ঘণ্টাই এতিয়াৰ পৰা খোলা থাকিব। আৰু এই দুখন স্থান, বিশেষকৈ ডিব্ৰুগড়ত মই কওঁ যে সপ্তাহত এটা দিনকৈ বন্ধ আছিল, প্ৰত্যেক দোকানত সপ্তাহত এটা দিনকৈ বন্ধ থাকিব লাগে। সেই বন্ধৰ দিনটো উঠাই দিয়া হৈছে। এই বুলি কোৱাৰ পিছত আমাৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে 24 ঘণ্টা যদি খোলা থাকিব, সুৰাৰ বিপণীও 24 ঘণ্টা খোলা থাকিব নেকি? তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে সুৰাৰ বিপণী আমি 24 ঘণ্টা খোলা ৰাখিব নিদিওঁ, কাৰণ গুৱাহাটীত 2 বজালৈকে থাকিব বুলি কৈছে। কিন্তু ডিব্ৰুগড়ৰ আৰু শিলচৰ যিকেইখন আচলতে মহানগৰ হৈছে, তেওঁলোকে সেইবিলাকত 12 বজালৈকেই থাকিব বুলি কৈছে। গতিকে সেইবিলাকক পুৱালৈকে বা 2 বজালৈকে নিদিব। কিন্তু দেখা পোৱা গৈছে আপুনি কোৱাৰ দৰে, কাৰণ সুৰাৰ বিপণীসমূহ বৰ্তমান ডিব্ৰুগড় চহৰত 10 বজালৈকে খোলা থাকে। 10 বজাৰ পিছত আৰু সুৰাৰ বিপণী খোলা থাকিব নোৱাৰে। আৰু তেখেতে কৈছে আগৰ দৰে থাকিব, 12 বজালৈকে থাকিব। কিন্তু এতিয়াতো 12 বজালৈকে নাথাকে, 10 বজালৈকে থাকিব। তাৰমানে আৰু 2 ঘণ্টা বঢ়াই দিয়া হৈছে। 12 বজালৈকে এতিয়া সুৰাৰ বিপণীসমূহ খোলা থাকিব। তেখেতে স্পষ্টভাৱে কৈছে, 2-3বাৰকৈ এই কথাটো তেওঁ ৰিপিট কৰিছে যে ডিব্ৰুগড় শিলচৰৰ দৰে যিসমূহ মহানগৰ হৈছে সেইসমূহত সুৰাৰ বিপণী 12 বজালৈকে থাকিব। কিন্তু গুৱাহাটী মহানগৰত যিহেতু উৰে নিশাই তাত বিভিন্ন ধৰণৰ প্লেন অহা যোৱা কৰি থাকে, তাৰ বাবে তাত 2 বজালৈকেহে দিয়া হ'ব বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে এই প্ৰসংগটো লৈ যথেষ্টখিনি এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। কাৰণ অন্যান্য ক্ষেত্ৰত যিহেতু সুৰাৰ বিপণীসমূহ যদি নিশা 12 বজালৈকে যদি খোলা থাকে বা 2 বজালৈকে খোলা থাকে,
তেতিয়াহ'লে এটা কেনেধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে নেকি আমি সেইটো কথা লৈ আছিল আৰু আমি তাৰ পৰা সংবাদ মেলৰ পৰা ওলাই আহোঁতে আমি আচলতে অলপ ধেমালি সুৰত আমি আৰক্ষীসকলৰ লগতো অলপ ধেমালি সুৰত আমি কথা পাতিছিলোঁ যে এনেকৈ ধৰণৰ যদি হয় আপোনালোকৰ ডিউটি কিন্তু যথেষ্ট বাঢ়িব তেওঁলোকে অলপ ধেমালি সুৰতে কৈছে হয় কথাষাৰ এতিয়াতো উপায় নাই তেনেকৈ ধৰণৰ এটা প্ৰসংগ আহি পৰিছে গতিকে 12 বজালৈকে যদি সুৰাৰ বিপণীসমূহ খোলা থাকে ডিব্ৰুগড় নিচিনা নতুনকৈ হোৱা মহানগৰবিলাকত তেতিয়াহ'লে সেইটো এটা কেনে পৰিস্থিতি হয় বা ৰাইজৰ মাজত নিশ্চয়। কেনে ক্ৰিয়া প্ৰতিক্ৰিয়া হয় সেইটো পিছলৈ আহিব